নমস্কাৰ আশা কৰো সকলো ভালে আছে স্বাগতম জনাইছো মাইছা মোবাইল ষ্ট'ৰ ইউটিউব চেনেলত আৰু আপোনালোকে যদি ভালে নাই তেতিয়া হলে আজি এটা ভাল খবৰ আহি আছে আপোনালোকৰ মাজলৈ যিসকলে কৈ আছিল যে আইফোন 13 12 11 অফাৰত লাগে তো আজি ফাইনালি অফাৰ দাদাই দি দিলে তিনিটা পিছৰ অফাৰ তো কি অফাৰ আছে জানি লম আমি ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব তেতিয়াহে আপোনালোকে অফাৰ বিলাক পাব নহলে ভিডিওটো যদি স্কিপ কৰি চাই থাকে অফাৰ নাপাব আপোনালোকে আৰু যিসকলে পাই যাব মানে পাই থকা বিলাকে পাই থাকিব তো আপোনালোকে একদম লাষ্টলৈকে ভিডিওটো চাই থাকিব তো পোন প্ৰথমে আৰম্ভ কৰিম আমি স্যামসাঙৰ পৰা আজি স্যামসাঙৰ S24 Ultra জানুৱাৰীলৈ সাৰ্ভিস চেণ্টাৰৰ ওৱাৰেন্টি আছে 512 GB এইবাৰ দিম আপোনালোক only 78000 ত 78000 ত 512 GB দিম 512 GB বাপ ৰে বাপ এলুকা আপোনালোকে চাও কন্ডিশনৰ হয় আপুনি চাই লওক এটাও স্কেচ নাই একদম নতুন কন্ডিশন হৈ আছে এক পিছে আছে দিম only 78000 ত ওকে তাৰ পিছত স্যামসাঙৰ S23 FE হৈ গল S23 FE সাৰ্ভিস চেণ্টাৰৰ দুমাহ ওৱাৰেন্টি আছে 8GB 128GB দিম আপোনালোক 21500 চাওক না গাইস একদম নতুন কন্ডিশনত আৰু জিলকি আছে কালাৰটো একদম পাৰ্পল কালাৰ টাইপ এটো কি কালাৰ বলে বেগনিয়া কালাৰ তো আৰু ইফালে নেক্সট তাৰ পিছত আছে স্যামসাঙৰ A34 8GB 256GB সাৰ্ভিস চেণ্টাৰৰ একমাহ ওৱাৰেন্টি আছে এটো দিম আপোনালোক 16000 টকাত আচ্ছা এটো কি মডেল 16000 ত A34 8GB 256GB 16000 টকাতে পাব 16000 টকা আচ্ছা তাৰ পিছত IG13 আপোনালোক সিল পেক দিম only 46000 ত 46000 ত সিল পেক 46000 ত আইফোন 13 দিম আপোনালোক সিল পেক ওয়াও এটো গুৱাহাটীত মই কৈ আছো মোৰ পৰা আপোনালোক গুৱাহাটীত কোনো দিব নোৱাৰে চ্যালেঞ্জিং প্ৰাইস দিয়ক আৰু নেক্সট আপোনালোক 16 প্লাছৰ বহুতখিনি ষ্টক আছে দি আছো এবাৰ অফাৰ কেই পিস আছে একবাৰ হিচাপ কৰি দিও 1 2 3 4 5 পিস আছে 5 পিস 16 প্লাস মাইছা মোবাইল ষ্ট'ৰ বিগ ব্ৰেকিং নিউজ 5 পিস এপিস দুপিস নহয় 5 পিস আছে আৰু প্ৰাইস বিলাক আজি একদম খ্ৰীষ্টমাছৰ নিচিনা অফাৰ দি দিও আইফোন 16 প্লাস মাত্ৰ 3 বাৰ চাৰ্জত লগাইছে 100% ব্যাটাৰী হেলথ এটো দিম মাত্ৰ 72000 ত একদম ব্ৰেন্ড নিউ কন্ডিশন এটো কালাৰটো কি বুলি কয় কালাৰটো হোৱাইট কালাৰ মানে বগা কালাৰ আপোনালোকে দেখা পাইছে একদম নতুন কন্ডিশনত আৰু ইয়াৰে কেইবাৰ চাৰ্জ দিছে দেখাই দি আছো আপোনালোকে লৈ আহক ইফালে কেমেৰাটো মাত্ৰ 3 বাৰ চাৰ্জ দিছে 100% ব্যাটাৰী হেলথ আপুনি নতুন লব নালাগে ডাইৰেক্ট সেকেন্ড হ্যান্ড ফোন এটা পাই আছে মাত্ৰ 3 বাৰ চাৰ্জ দিয়া তো আৰু নেক্সট কি আছে নেক্সট আপোনাৰ 16 প্লাস ব্লু কালাৰ মাত্ৰ 13 বাৰ চাৰ্জত লগাইছে মই দেখাই দি আছো আপোনাক হয় আৰু 16 ওলোৱাইনো কিমান দিন 16 প্লাস মাত্ৰ 13 বাৰ চাৰ্জত লগাইছে হয় এটো দিম আপোনালোক only 71000 তে আইফোন 16 প্লাস হয় তাৰ পিছত আইফোন 16 প্লাস আৰু এক পিস আছে এটো 19 বাৰ চাৰ্জত লগাই দিছে এটো দিম আপোনালোক only 70000 মানে 16 প্লাস এবাৰ 70000 ৰ প্ৰাইস ষ্টাৰ্টিং ইয়াৰ নতুন প্ৰাইসটো কিমান নতুন প্ৰাইস আপোনাৰ 89900 90000 টকা হয় 90000 টকীয়া ফোনটো আপুনি যদি একদম 2-3 দিন হোৱা ফোন লব বিচাৰিছে মাইছা মোবাইল ষ্ট'ৰ পাব আপোনালোকে মাত্ৰ 72000 টকা তো জলদি আহক মাইছা মোবাইল ষ্ট'ৰ দেৰি নকৰি নহলে আপুনি নাপাব মানে নেক্সট কি আছে তাৰ পিছত আইফোন 16 প্লাস 256GB ব্ল্যাক কালাৰ 47 বাৰ চাৰ্জত লগাইছে মই দেখাই দি আছো আপোনাক এটো 47 টাইম চাৰ্জত লগাইছে 100% ব্যাটাৰী হেলথৰ লগত আছে এটো দিম আপোনালোক এইবাৰ 128GB জাগাত যত 1 লাখ টকাৰ ফোন আপোনালোক দি আছো only 72000 ত 256GB মাত্ৰ 47 বাৰ চাৰ্জত লগাইছে কিমানত দি আছে এটো মাত্ৰ 72000 তে আপোনালোকে 1 লাখ টকীয়া ফোনটো মাত্ৰ 30000 টকাত ডিসকাউন্ট পাই আছে ফ্ল্যাট ডিসকাউন্ট মানে কি কম আৰু এটো আপোনালোকে মাত্ৰ 72000 ত পাইছে 256GB 1 লাখ টকীয়া ফোনটো তাৰ পিছত আৰু এটা আছে আপোনাৰ 16 প্লাস মই এটোৰ ব্যাটাৰীটো দেখাই দি আছো এটোৰ ব্যাটাৰী চাই লম এতিয়া 100% ব্যাটাৰী হেলথ 39 বাৰ চাৰ্জত লগাইছে ডেৰ মাহ বা দুমাহে হৈ যাব এটো মাত্ৰ দিম আপোনালোক 70000 এইবিলাক আসলে খ্ৰীষ্টমাছৰ অফাৰ নিচিনা খ্ৰীষ্টমাছৰ অফাৰ তো খ্ৰীষ্টমাছত আকৌ এটা অফাৰ দিম আপোনালোক টেনচন নলব এটো ভিডিঅ যেনেকুৱা অফাৰ দি আছো খ্ৰীষ্টমাছতো ঠিক তাকে আৰু বেছি অফাৰ পাব আপোনালোকে খালি আমাক সাপোৰ্ট দিয়ক ইনষ্টাগ্ৰামত 70000 ফ্যামিলি হৈ গল
তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ইউটিউবতো আমাৰ 25000 সাবস্ক্ৰাইবাৰ হৈ গল তাৰ পিছত আপোনালোকক অশেষ ধন্যবাদ এতিয়া আপোনালোকে ইনষ্টাগ্ৰামত আমাৰ 1 লাখ কৰি দিয়ক জানুৱাৰী 6 তাৰিখে পুৰা এটা ধামাকা এটা হেৰি ভাবি থৈ দিছো আমি এটো কি সাৰপ্ৰাইজ এটো আমি বেলেগ এটা ভাবি দিছো এবাৰ চিন্তা কৰিলে ওয়াটছৰ ব্যাপাৰ নকৰো আৰু সবচে ডাঙৰ প্ৰবলেম কি হয় ওয়াটছ বা কিবা যদি বেলেগ গিফট কৰা যায় লবই নাহে বহুত আমাৰ লাষ্ট ভিডিওত বহুতখিনি মানুহ নাহিলে এবাৰ মানে কাৰণে বেলেগকে ভাবিছো ইউনিককে কিবা এবাৰ মানে ইউনিককে কিবা এটা ভাবা হৈছে জানো আপোনালোকে আহে মাইছা মোবাইল ষ্টৰ ভিজিট কৰে এবাৰ নাই নহলে আগতে কৈ দিলে আমাকে কপি কৰি থাকে আচ্ছা হেই কোনে এবাৰ নকো বেলেগকে কৰিম বুলি ভাবিছো মানে বহুত কপি দোকান ওলাই গৈছে নকো নাম নকো ইচ্ছাও নাই ক'ব কাৰণে তো এবাৰ গিভাবে কিবা হোৱাটছআপ টোটালি বাদ দিলু এবাৰ আপোনালোকক বেলেগ এটা বস্তু গিভাবে কৰিম তো জানুৱাৰী 6 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰক আৰু পাৰিলে 100k কৰাই দিয়ক ইনষ্টাগ্ৰামত কৰাৰ লগে লগে তো আপোনালোকে পাই যাব আৰু জানুৱাৰী 6 তাৰিখে এটা স্পেশাল দিন আছে আমাৰ তো যিসকলে আমাৰ পুৰণা ফ্যামিলি আছে সেইসকলে জানে তো এইবাৰো আমি জানুৱাৰী 6 তাৰিখে এটা বেলেগ প্লেনিং ভাবি থৈ দিছো দাদা আৰু মই তো আপোনালোকে লাষ্টলৈকে খালি হেৰি সাপোৰ্ট কৰি যাব আমাক তো নেক্সট কি দেখাব এতিয়া iPhone 15 Pro Max 91% বেটাৰী হেলথ 256GB ইণ্ডিয়ান ষ্টক হয় কোনো বাহিৰৰ নহয় একমাহ আৰু সাৰ্ভিস সেন্টাৰৰ ওয়াৰেন্টি আছে এটো আপোনালোকক দি দিম only 86500 15 Pro Max ইণ্ডিয়ান ষ্টক হয় 91% বেটাৰী হেলথৰ লগত আচ্ছা তাৰ পিছত আহিলে আপোনাৰ 15 Pro Max 100% বেটাৰী হেলথ 3 মাহ হৈছে বাকি সাৰ্ভিস সেন্টাৰ ওয়াৰেন্টি আছে নেচাৰেল টাইটেনিয়াম কালাৰ দি দিম আপোনালোকক 91000 তো আপোনালোকে দেখা পাইছে কেনেকুৱা ধৰণে অফাৰ দি আছে দাদা আজি আৰু আপোনালোকে কমেন্ট কৰক আইফোনৰ দাম কমত পাইছে না নাই আগৰ ভিডিওতকে এবাৰ কম হৈছে নাই তো ইমান দেৰি বকবকাই আছে তাতে এটা অফাৰ হৈ যায় এতিয়া অফাৰ এটা দি দিও আইফোন 13 দি দিম এবাৰ 15000 ত 15000 টকাত আইফোন 13 আইফোন 13 আপোনাৰ 92% বেটাৰী হেলথৰ লগত আছে তো আপোনালোকে ইফালে আহক তো দেখা পাইছে আইফোন 13 128GB তাৰ পিছত দেখাই আছো আপোনালোকক বেটাৰী হেলথ 92% বেটাৰী হেলথ আছে 13 মাত্ৰ পাই আছে 15000 টকাত তো ডিসপ্লে দিয়া আছে নাম্বার জলদি কন্টাক্ট কৰক আৰু আহক কিন্তু মোবাইলটো নিব আহিলে এটা শৰ্ত আছে এই শৰ্তটো হল মাইছা মোবাইল ষ্টৰৰ একাউন্টত এটা ৰীল বনাই থৈ কিনে আপুনি যাব লাগিব মোবাইলটো লৈ ৰীল বনাই নহয় আমি বনাই দিম খালি আপলোড কৰিব লাগিব ভিডিওটোত আৰু কি হয় মাইছা মোবাইল ষ্টৰ যেটো ইনষ্টা আইডি এটোতে ফলো কৰা থাকিবই লাগিব মই বাৰবাৰ ফলো কৰা থাকিব লাগিব হয় অফাৰ লাগিলে আপোনালোকক যদি অফাৰ লাগে এনেকুৱা অফাৰ আহি থাকে তাৰ কাৰণে আমাৰ যেটো ইনষ্টা আইডি পেজ আছে এটো ফলো কৰা থাকিবই লাগিব তাৰ পিছত আইফোন 13 82% বেটাৰী হেলথ আছে দি দিম only 28000 আইফোন 13 28000 ত হয় বহুতে কি কৰে কিয় কমত দিয়ে মই দেখাই দি আছো আপোনাৰ এইটো সব মাইনৰ স্কেচ আছে গম না পায় আপোনালোকে এইটো সব আপোনালোকৰ স্কেচ মাইনৰ স্কেচ আছে কাৰণে দি আছো 28000 ত তাৰ পিছত আইফোন 13 81% বেটাৰী হেলথ একদম নতুন কন্ডিশনৰ হৈ আছে এটো দি দিম 30000 ত 30000 ওয়াও তাৰ পিছত আইফোন 13 হয় 84% বেটাৰী হেলথ আছে ব্ল্যাক কালাৰ দি দিম আপোনালোকক 31000 ওয়াও তাৰ পিছত 86% বেটাৰী হেলথ আছে এটো দি দিম 32000 ত আচ্ছা তাৰ পিছত 84% বেটাৰী হেলথ ৰেড কালাৰ আছে দি দিম 31000 ত হয় তাৰ পিছত 82% বেটাৰী হেলথ আছে এটো দি দিম 30500 ত আচ্ছা তাৰ পিছত আহিলে 13 ৰ আপোনালোকে ষ্টক দেখা পাইছে এক পিস দুই পিস তিনি পিস চাৰি পিস পাঁচ পিস ছয় পিস সাত পিস 13 ৰ কমি নাই আৰু আহি আছে তো এতিয়া কি দেখাব হেতু ক 15 আইফোন 15 প্লাস আচ্ছা 15 প্লাস 92% বেটাৰী হেলথ আছে হয় এটো মাইনৰ স্কেচ আছে চাইলক ধৰিব নোৱাৰে এইবাৰ আমি দি দিম আপোনালোকক only 50000 15000 ৰ পৰা 15 প্লাস পাই যাব 50000 ৰ পৰা আচ্ছা তাৰ পিছত 93% বেটাৰী হেলথ ব্ল্যাক কালাৰ একদম পুৰা নতুন কন্ডিশন হৈ আছে দি দিম 52000 ত ওকে তাৰ পিছত 15 প্লাস 94% বেটাৰী হেলথ আছে দি দিম 52000 ত আচ্ছা তাৰ পিছত আৰু এটা 15 আছে 91% বেটাৰী হেলথ ব্লু কালাৰ দি দিম 53000 ত তাৰ পিছত 256GB 15 প্লাস এক পিস আছে ইয়াতে মাইনৰ স্কেচ আছে দি দিম 128GB ৰ জাগাত মানে 52000 তে দি দিম আইফোন 15 আপোনালোকে দেখা পাইছে 15 প্লাস 256GB হয় আৰু 128GB দামত দি আছে মুজামিল আজি
দাদা তামাম ফুটি লাগি আছে তো আজি অফাৰ দিলো খালি iPhone 14 Plus 88% ব্যাটারি হেলথ একো চেঞ্জ নাই একো রিপেয়ারিং নাই পুরা অরিজিনালৰ লগত আছে দি দিম 40000 ত তাৰ পিছত 90% ব্যাটারি হেলথ 14 Plus দি দিম আপোনালোকক 41000 ত 41000 14 পাই আছে 14 Plus তাৰ পিছত iPhone 14 Pro Max 256GB দি দিম আপোনালোকক 65000 ত তাৰ পিছত ব্লু কালাৰ 13 Pro Max দি দিম আপোনালোকক 49000 ত এক পিস আছে কাৰণে দি দিম 49000 যত নেকি 56000 ত আমি বিক্ৰী কৰো ওকে তাৰ পিছত iPhone 12 এক পিস আছে আপোনালোকক দি দিম ডিসপ্লে সেন্স অনলি 14000 ত 14000 টকাত iPhone 12 14 মাত্ৰ 14000 টকাত iPhone 12 পাই আছে ডিসপ্লে সেন্স তো আপোনালোকক টু টোন টো দেখাই দি আছো এটো চাওক টু টোন টো নাই আৰু সব ওকে আছে আপোনালোকক দেখাই আছো কিমান জিবি এটো 128 64 জিবি হয় আৰু একো ইস্যু নাই মোবাইলটোত একদম হোয়াইট কালার আহক আৰু লৈ যাওক 14000 টকা নেক্সট আপোনাৰ iPhone 12 আৰু এক পিস আছে 128GB দি দিম আপোনালোকক 25000 ত আৰু কি হয় ইয়াৰে ব্যাটারি হেলথটো আছে মই দেখাই দি আছো অৰিজিনালি ব্যাটারি কিমান আছে 97% ব্যাটারি হেলথ আছে এটো আসলে বুস্ট কৰা আছে অৰিজিনালি আছে আপোনাৰ 87% বুস্ট কৰাটো দেখাই দিও নেকি আজি বুস্ট কৰাটো আপোনালোকে চেক কৰিব পাৰে নিজে ল্যাপটপ এটা ল'ব তাতে এটা এপস থাকে ডাউনলোড কৰি ল'ব নিজে চেক কৰি ল'ব পাৰিব নহলে কি হয় আপোনাৰ বুস্ট যেতিয়া আপোনাৰ 80% ৰ ব্যাটারি কম থাকাৰ লগে লগে 12 আপুনি পাই যাব 19-20,000 ত যত নেকি আপোনালোকক মাৰ্কেটত কৈ দিব বঢ়িয়াকে 90% কিছুমান দোকানী কৰিয়ে আছে আপোনাৰ তো তাৰ কাৰণে আপোনালোকে চেক কৰি লওক যাতে আপোনালোকৰ লছ নহয় আৰু যেটো ব্যাটারি কম থাকে বহুত কমতে আহে আপোনালোকে এনে কিয় লছ খাব লাগে ডাইৰেক্ট চেক কৰি লওক অৰিজিনাল টো ওলাই যাব তো এনেকুৱা নহয় যে মাইছা মোবাইল ষ্টৰত আহিলে আপুনি চেক কৰিব নালাগে আপুনি ইয়াতে আহিলে চেক কৰিব কথা নাই যেটো নেকি বুস্টিং আছে এটো আপোনাৰ দেখাই আছে 97% 97 একচুয়ালি নাই মোবাইলটোত এটোটা আপোনাৰ খুব বেছি 82 মান আছে নহয় 87 নে 86% আছে 87 86 আছে তো আপোনালোকে এটো এই মাইছা মোবাইল ষ্টৰ বা বেলেগ ষ্টৰত গলেও আপোনালোকে চেক কৰিব যে 3U টুলস বুলি এটা এপছ আছে আপুনি হেতু চেক কৰিব পাৰে চেক কৰি কিনে আপুনি মোবাইলটো ভালদৰে ইউজ কৰিব পাৰে তো আৰু নেক্সট কি দেখাব নেক্সট আহিলে আপোনাৰ iPhone 13 Pro 12 Pro 12 Pro আপোনালোকক দি দিম only 28500 ত 28500 ত iPhone 12 Pro এক পিছে আছে কাৰণে দি দিম only 28500 দেখা পাইছে তিনটা ক্যামেৰা ফোন 5G ফোন হয় মাত্ৰ পাই যাব আপোনালোকে 28500 28500 টকা তাৰ পিছত iPhone 14 84% ব্যাটারি হেলথ আছে এবাৰ দি দিম আপোনালোকক only 34000 এক পিস আছে কাৰণে ডাইৰেক্ট দি আছো আপোনালোকক only 34000 iPhone 14 13 ৰ দামত আপোনালোক দি আছো 14 আচ্ছা তাৰ পিছত iPhone 15 88% ব্যাটারি হেলথ আছে দি দিম 47000 ত তাৰ পিছত 98% ব্যাটারি হেলথ আছে পিঙ্ক কালাৰৰ iPhone 15 দি দিম 48500 তাৰ পিছত 100% ব্যাটারি হেলথ ব্ল্যাক কালাৰ এক পিস আছে কাৰণে দি দিম আপোনালোকক অফাৰত only 45000 ত 100% ব্যাটারি হেলথৰ লগত iPhone 15 চাওক 100% ব্যাটারি হেলথ আছে iPhone 15 মাত্ৰ 45000 ত আপোনালোকক দেখাই দি আছো ব্যাটারি হেলথটো নেটো চাওক আৰু এনেকুৱা নহয় যে iPhone 15 45 ত দি আছে বেলেগ বেলেগ প্ৰাইজত আহে 106 বাৰ চাৰ্জ দিছে 100% ব্যাটারি হেলথ আছে IMEI নাম্বাৰ হল আপোনাৰ এটো দেখা পাইছে লাষ্টত 9194 এতিয়া আমি নেক্সট কি দেখাম 15 Pro iPhone 15 Pro হয় সিলভাৰ কালাৰত আহিব 100% ব্যাটারি হেলথৰ লগত আহিব একদম ব্ৰেন্ড নিউ কন্ডিশন এটা স্কেচো নাই এটো দি দিম আপোনালোকক only 76500 তাৰ পিছত আহিলে iPhone 14 Pro ব্ল্যাক টাইটেনিয়াম কালাৰ হয় এটো ব্যাটারিটো মই দেখাই দি আছো কিন্তু 92% ব্যাটারি হেলথ 256GB আপোনালোকক দি দিম এবাৰ 77500 77500 15 Pro 256GB ওয়াও তাৰ তথাপিতো ইন্ডিয়ান ষ্টক হয় বাহিৰৰ নহয় গ্লোবাল হলে কমত আহে গ্লোবাল হলে আৰু কমত আহিব আচ্ছা তাৰ পিছত iPhone 16 128GB ব্লু কালাৰ দি দিম আপোনালোকক 65000 ত তাৰ পিছত 256GB iPhone 16 পিঙ্ক কালাৰ 256GB 100% ব্যাটারি হেলথৰ লগত এটো দি দিম only 70000 90000 ৰ মোবাইল 20000 টকা ডিসকাউন্ট কৰি দি আছো মাত্ৰ এক মাহ পুৰানা আচ্ছা তাৰ পিছত iPhone 16 সিলপেক এক পিস আৰু আছে হোয়াইট কালাৰ আহিলে হয় এটো দি দিম only আপোনালোকক 71000 ত 71 হয় 71000 ত পাইছে আপুনি সিলপেক iPhone
16 একদম ব্র্যান্ড নিউ সিল পেক আপুনি সিল খুলিব আৰু এবছৰ সাৰ্ভিস সেন্টাৰ ওয়াৰেন্টি পাব তো নেক্সট কি দেখাব তাৰপিছত আইফোন 13 দেখাইছে 13 টো দেখাই দিলো আইফোন 15 টো দি দিম আপোনালোকক 48900 তাৰপিছত আইফোন 11 এইবাৰ দি দিম আপোনালোকক অনলি 9000 ত 9000 টকাত আইফোন 11 আইফোন 11 9000 টকাৰ দিয়াৰ এটাই কাৰণ ইয়াতে ফাটা আছে চালক গ্লাছটো অলপ ফাটা আছে এইটো আৰু পুৰা অৰিজিনাল ডিসপ্লে লগত আছে আপুনি ট্ৰোটন জনটন সব আছে আপোনালোকে দেখা পাব তো আপোনালোকক দি দিম অনলি 9000 তো আপোনালোকে দেখা পাইছে মাইনৰ ডিসপ্লেটো ফাটা আছে দেখাই দিও ইফালে এটো দেখা পাইছে আপোনালোকে ফাটা আছে অলপ আৰু এটো পাই আছে আপোনালোকে মাত্ৰ 9000 টকাত আইফোন 11 তো 11 Pro আইফোন 11 Pro দি দিম আপোনালোকক 20000 ত এক পিস আছে কাৰণে 20000 টকা 20000 টাকাত আৰু XR আছে দুই পিস সেকেন্ড টাইম যিবিলাক আহিব এইবিলাকৰ দাম বেলেগ হ'ব ব্ল্যাক কালাৰ আছে দুই পিস এবাৰ দি দিম অনলি 10500 10500 টকা দুটা অৰিজিনাল ডিসপ্লে লগতে আছে একো চেঞ্জ নাই কিবা থাকিলে মই আপোনালোকক দেখাই দিলো ওয়াও আৰু মই IMEI নাম্বাৰটো দি আছো দুটাৰে হয় IMEI নাম্বাৰটো আপোনালোকক দেখাই আছো এটো সক আপোনাৰ 8340 যদি 13500 বা 13000 ত আহে দুই পিস ব্ল্যাক কালাৰ আছে কাৰণে দি আছো আপোনালোক 10500 আৰু এইটো আছে 9150 আপোনালোকে এই দুই পিস XR লব গলে আপুনি মাত্ৰ দিব লাগিব 10500 টকা 10500 টকাৰ আইফোন XR পাই যাব নেক্সট কি দেখাব এক্সেস অফাৰ দি দিও এক্সেস দি দিম আপোনালোক 17500 আৰু কমাই দিও 17000 কৈ কৰা দিম 17000 মানে আজি ফুল ফ্ল্যাট ডিসকাউন্ট আজি তাৰ পিছত আইফোন AC দি দিম 8000 ত AC ওয়াও তাৰ পিছত আইফোন 7 প্লাস দি দিম 7000 ত আৰু 256GB দি দিম 8000 ত আচ্ছা তাৰ পিছত এক্সেস দি দিম 15000 কৈ 15000 ওয়াও তাৰ পিছত আইফোন 12 এক পিস আছে এটা মাইনৰ স্কেচ আছে দি দিম 21000 ত 21000 ত আইফোন 12 ওয়াও তাৰ পিছত আইফোন 7 এক পিস আছে দি দিম 5500 আচ্ছা আৰু বহুতৰ ডিমান্ড আছিল নাথিং ফোন লাগে নাথিং এক পিস আছে দি দিম 10500 ত 10500 টকা দিয়াৰ কাৰণ এটাই সক গ্লাছটো অলপ ফাটা আছে গ্লাছটো অলপ গ্লাছ ফাটা আছে কাটিং কৰি ফেলে আপুনি ইউজ কৰিব পাৰে দি দিম মাত্ৰ 10500 আৰু ইফালে নতুন ফোন আহিছে কিবোৰ্ড V30 হয় একদম ব্র্যান্ড নিউ কন্ডিশনৰ 8GB 128GB দি দিম 21500 আচ্ছা তাৰ পিছত Reno 10 8GB 256GB দি দিম আপোনালোকক 16000 ত আচ্ছা 8GB 256GB 16000 এ পুৰা তাৰ পিছত OnePlus 9 Pro দি দিম মাত্ৰ 14500 14000 টকাত কাৰ্ভ ডিসপ্লে 9 Pro OnePlus 9 Pro মানে গ্লাছটো অলপ ব্যাক গ্লাস আপুনি চেঞ্জ কৰি লব কথা নাই 300 টকাত চেঞ্জ কৰি দিব পাৰি ব্যাক প্যানেল তো এটো চেঞ্জ কৰি চলাব Realme 11 Pro 200 মেগাপিক্সেল কেমেৰাৰ লগত কাৰ্ভ ডিসপ্লে দি দিম 16500 আচ্ছা মানে এন্ড্ৰইডৰ ঢেৰ ষ্টক আছে গোটাই ওলোৱা যোৱা নাই পুৰা ইফালে 5G OnePlus ৰ পাই যাব OnePlus ৰ কিমানৰ পৰা ষ্টাৰ্টিং হ'ব 8000 মানৰ পৰা পাই যাব 8000 ৰ পৰা OnePlus পাই যাব আৰু 9500 ৰ পৰা 5G ফোন OnePlus ৰ পাই যাব আচ্ছা আৰু ইফালে দেখা পাইছে আপোনালোকে যে 2000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব এন্ড্ৰইডৰ একদম লো কোৱালিটি ফোন আছে আপোনাৰ মাইছা মোবাইল ষ্টৰত কিমানৰ পৰা পাব লো কোৱালিটি 2000 ৰ পৰা ষ্টাৰ্টিং 2000 টকাৰ পৰা পাই যাব আপোনালোকে আৰু ইফালে 4G Oppo A5s এবিলাক আহিব 4500 5000 টকাত তো আপোনালোকে যদি 4GB ফোন ইউজ কৰিম বুলি ভাবি আছে 4000 টকাৰ পৰা পাই যাব মাইছা মোবাইল ষ্টৰ আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পাইছে আপোনালোকৰ বন্ধুবৰ্গক শেয়াৰ কৰি দিয়ক ভিডিওটো যিমান পাৰে আমি যদি ইউটিউব চেনেলটো চাই আছে তেনে সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেসবুক পেজটো চাই আছে ফলো কৰক আৰু ইনষ্টাগ্ৰামত যদি আপোনালোকে ফলো কৰা নাই তেতিয়াহলে ফলো কৰি দিয়ক বহুত আপডেট আহি থাকে ইনষ্টাগ্ৰামত তো আজিলৈকে শুভ ৰাত্ৰি গুড নাইট এভৰিৱান লাভ ইউ অল